নমস্কাৰ। ডুমডুমা শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ আজি এটা সাধু নিবাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী ৰূপেশ গোৱালাই। বিধায়কৰ স্থানীয় এলেকাৰ উন্নয়ন পুঁজি আৰু আনটাইণ্ড ফাণ্ডৰ পৰা আগবঢ়োৱা মুঠ ৮ লাখ টকাৰ অনুদানৰ লগতে আন বহুকেইগৰাকী লোকৰ দান বৰঙণিৰে সাধু নিবাসটো আটক ধুনীয়াকৈ নিৰ্মাণ ওলোৱা হৈছে। আজি এই অনুষ্ঠানত ডুমডুমা ৰামকৃষ্ণ সেৱাশ্ৰমৰ প্ৰাক্তন সভাপতি পৰিতোষ নন্দী, বৰ্তমান সভাপতি তপন কুমাৰ বণিক, সম্পাদক দেৱল চক্ৰৱৰ্তী, লগতে ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য, উপ পৌৰপতি মণি দত্ত, প্ৰাক্তন পৌৰপতি দুলু আৰান্ধৰা, বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডক্টৰ প্ৰণৱজ্যোতি ডেকা, ডুমডুমা শতদল শাখা সাহিত্য সভাৰ সভাপতি দেৱেন ডেকা, ডুমডুমা বংগীয় বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰবীণ মজুমদাৰ, ডুমডুমা চেম্বাৰ্ছ অৱ কমাৰ্চৰ সভাপতি কিষাণলাল পাৰিক, বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী ৰাজকুমাৰ গাৰদীয়া, সাংবাদিক অভিজিত খাটনিয়াকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, সেৱাশ্ৰমৰ সদস্য তথা ভক্তসকল আৰু স্থানীয় ৰাইজ অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে বিধায়ক ৰূপেশ গোৱালাক সেৱাশ্ৰমৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সাধু নিবাসটি সম্পূৰ্ণ হোৱাৰ ফলত এতিয়াৰে পৰা ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অহা ৰামকৃষ্ণ মিছনৰ সন্যাসীসকলৰ থকা মেলাত কোনো অসুবিধা নহয়। ধন্যবাদ। মই ডুমডুমাৰ পৰা শ্ৰী সৌম্যজ্যোতি সেনগুপ্ত। ভিডিঅ'টো চাওক আৰু উপভোগ কৰক। এই সুন্দৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ডুমডুমা পৌৰসভাৰ সভাপতি কান্তা ভট্টাচাৰ্য ডাঙৰীয়াকে, ইয়াত উপস্থিত থকা আমাৰ উপ পৌৰপতি মণি দত্ত ডাঙৰীয়া, ডুমডুমা পৌৰসভাৰ প্ৰাক্তন পৌৰপতি দুলু আৰান্ধৰা ডাঙৰীয়া, এই অনুষ্ঠানত উপস্থিত থকা আমাৰ ডুমডুমাৰ ফুল চিকিৎসক পৰৱৰ্তী
মূল্যৱান ভাষণত